বিপৰীতে ভোগদৈ নদীৰ বাঢ়নি পানীয়ে অভূতপূৰ্ব ৰূপত উত্তৰ পশ্চিম যোৰহাটত ত্ৰাসৰ সৃষ্টি কৰিছে আৰু আমি বৰ্তমান আছোঁ যোৰহাটৰ এলেংমৰা অঞ্চলত আৰু ইয়াৰ আমি ৰূপ দেখুৱাইছোঁ যে কেনেধৰণে যি হাই ফ্লাড লেভেলতকৈও 1.2 মিটাৰ জলপৃষ্ঠ যেতিয়া ভোগদৈ নদীত বৃদ্ধি পালে তাৰ পিছতে এক বিস্তীৰ্ণ অঞ্চল উত্তৰ পশ্চিম যোৰহাটৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নি পানীয়ে ডুবাই তোলে আৰু বৰ্তমান আমি দেখুৱাইছোঁ যে এনেধৰণে যিসমূহ গাঁও আছিলে সেই গাঁৱৰ পৰিৱেশ অবৰ্ণনীয় আৰু ইয়াতে একাংশ লোক দাদা অকণ ৰখাই দিব বৰ্মা ঘৰ কোনটো আপোনালোকৰ এলেংমৰাতে হয় ঘৰত পানী সোমাই আছে চাগে সোমাই আছে খোৱা বোৱা কিবা কিবি সেইবিলাক কেনে একোৱে নাই খোৱা হয় পানী ঘৰৰ ভিতৰত কিমান পানী হয় আৰু কিমান কিমান পৰিয়াল এনেকুৱা হৈ আছে আমি দেখুৱাইছোঁ যে এনেধৰণে এক অবৰ্ণনীয় এক পৰিস্থিতি যোৰহাটৰ এলেংমৰা অঞ্চলত এলেংমৰা শোলমৰা ঠিক সেইদৰে পহুমৰা গ্ৰেজিং এনেধৰণে এক বিস্তীৰ্ণ অঞ্চল চেঙেলীয়াটি পৰ্যন্ত দেৰগাঁও পৰ্যন্ত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বানৰ ফলত আমি দেখুৱাই গৈছোঁ যে কেনে এক পৰিৱেশৰ সৃষ্টি হৈছে যোৰহাটত বিশেষকৈ উত্তৰ পশ্চিম যোৰহাটত আৰু তাৰ সমান্তৰালকৈ যোৰহাট নগৰখনত কৃত্ৰিম বানে বিধ্বস্ত কৰিছে বিভিন্ন বাট পথ বহুখিনি অঞ্চল আৰু যোৰহাট নগৰৰ 19 নম্বৰ ৱাৰ্ডত ভোগদৈ নদীৰ বাঢ়নি পানীয়ে যিধৰণে বুৰাই পেলাইছিলে কিন্তু আজি নামনিৰ দিশে অৰ্থাৎ উত্তৰ পশ্চিম যোৰহাটৰ নামনিৰ দিশে যিহেতু কেইবাস্থানতো মথাউৰি ছিগে আৰু তাৰ ফলত যোৰহাট নগৰ অঞ্চলৰ 19 নম্বৰ ৱাৰ্ডৰ বৰিগাঁৱত আমি দেখিবলৈ পাইছোঁ যে বৰিগাঁৱত পানী জলস্তৰ বহু পৰিমাণে কমিছে আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে যি বাসগৃহসমূহৰ অৱস্থা আৰু সকলোৱে চেষ্টা কৰিছে যে নিজৰ সম্পদসমূহ যাতে সুৰক্ষিত কৰিব পাৰে আৰু এয়া হৈছে আমি য'ত আছোঁ এয়া হয়তো ৰাজপথ আছিলে বা গাঁৱৰ ভিতৰৰ পথ হয় আৰু এতিয়া চিনমুকাম নাইকিয়া হৈছে যে কোনটো পথ কোনখন পথাৰ আৰু কোনখন নদী কিয়নো নাগালেণ্ডৰ মন জিলাত যি ডাৱৰ বিস্ফোৰণ ঘটিছিলে সেই ডাৱৰ বিস্ফোৰণৰ ফলত অভাৱনীয় পৰিস্থিতিৰ তিজিতত হৈছিলে আৰু তাৰেই প্ৰভাৱ পৰিছে চৰাইদেউ জিলাকে ধৰি চৰাইদেউ জিলা শিৱসাগৰ আৰু তাৰ সমান্তৰালকৈ ভোগদৈ নদীৰ দ্বাৰা সমগ্ৰ যোৰহাটৰ বহু এলেকাত ইয়াৰ প্ৰভাৱ পৰিছে আৰু আমি দেখুৱাই গৈছোঁ যে এই দৃশ্যসমূহ দেখি নিশ্চয় সকলোৱে অনুভৱ কৰিব পাৰিছে যে উত্তৰ পশ্চিম যোৰহাটৰ বান পৰিস্থিতি কেনে আমি বৰ্তমান এখন সৰু নাৱেৰে আহি আছোঁ যিহেতু যাতায়াত বন্ধ হৈ পৰিছে পথৰ ওপৰত বহু পানী আৰু পথ খহি যোৱাৰ ফলত যিকোনো মুহূৰ্ততে যান বাহন চলালে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু উজনিৰ টিয়ক অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি যিহেতু পানী বৈ আছে তাত পৰিস্থিতি ভয়ংকৰ সেইবাবে ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা লেনেৰে যাতায়াত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু আমি দেখুৱাইছোঁ যে মানুহৰ দুৰাৱস্থা যে সকলো জলবন্দী হৈ পৰিছে উত্তৰ পশ্চিম যোৰহাটৰ বহু কেইখন গাঁৱৰ ৰাইজ বৰ্তমান জলবন্দী হৈ পৰিছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এই পৰিৱেশ আৰু সকলোৱে এটা মত ব্যক্ত কৰিছে যে এয়া হৈছে অভূতপূৰ্ব অভাৱনীয় 1984 চনত ভোগদৈ নদীৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাইছিলে আৰু সেই সময়ত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাৰ পাছত প্ৰায় 42 বছৰ পিছত যোৰহাটত নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ প্ৰভাৱত এনেধৰণৰ পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ এটা বাসগৃহত আহি আমি উপস্থিত হৈছোঁহি
আমি দেখিছোঁ যে বাসগৃহৰ ভিতৰত পানী আৰু ইয়াতো লোক আছে। ভঁৰাল ঘৰত পানী সোমোৱা নাই, কিন্তু মূল যিটো মূল বাসগৃহত ইতিমধ্যে পানীয়ে উপচি পৰিছে। আৰু আমি আহি লক্ষ্য কৰক, আমি আহি নাওখনেই ঘৰটোৰ ভিতৰত সোমাই যাব পৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে বান পৰিস্থিতি কিমান ভয়ংকৰ, আৰু ইয়াতকৈও বেছি ভয়ংকৰ হৈছে চৰাইদেউ জিলাত ইয়াতকৈও ভয়ংকৰ বান পৰিস্থিতি। আৰু আমি দেখুৱাইছোঁ ইয়াতে সকলো লোক বৰ্তমান জলবন্দী হৈ আছে। আমি দেখুৱাইছোঁ যে কেনে এক ভয়ংকৰ পৰিস্থিতি, আৰু ঘৰৰ ভিতৰতো ইয়াতে পানী সোমাইছে। আৰু এনেধৰণে আমি দেখুৱাইছোঁ সমীপৰ যিমানবোৰ বাসগৃহ আছে সকলো বাসগৃহতে একেই পৰিস্থিতি। আৰু যদি সম্ভৱ হয় আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেনে এক দুৰ্বিষহ সময় পাৰ কৰিবলগীয়া হৈছে এইসকল লোকে। মই কেমেৰাটো যদি সন্মুখৰ ফালে দিব পাৰোঁ, লক্ষ্য কৰক যে এইখন নাও আহি ঘৰৰ ভিতৰত সোমাইছেহি। আৰু চোতাল কোণা বা ঠিক সেইদৰে পথাৰ কোনফালে আছে বা যিটো পথ আছিলে মূল, সেই পথটো কোনফালে আছে একো ধৰিব নোৱাৰা অৱস্থা। দাদা, যিগৰাকী লোকে আমাক নাৱত লৈ আনিছে এই সমগ্ৰ অঞ্চল দেখুৱাৰ বাবে, দাদা আপুনিতো গোটেইখিনি জানে, এনেকুৱা বান আগতে আপুনি দেখা পাইছিল নেকি? এনেকুৱা বান এইবাৰ প্ৰথম দেখিছোঁ। আপোনাৰ তৎক্ষণাত আহি আপোনাৰ পটাপট পানীটো উঠিছে। গৰু নিবলৈ নাপালোৱে, ভঁৰালৰ বস্তু সামৰিবলৈ নাপালোঁ, একো বস্তু সামৰিবলৈ নাপালোঁ। আহি তৎক্ষণাত পানী পৰি গ'ল। ছাগলী গঁৰাল চব ছাগলী তাতে হেৰি হৈ আছে। এই প্ৰায় গোটেই আমাৰ গাঁওখনৰ অৱস্থাই তেনেকুৱা হৈ গ'ল। গাঁওখনৰ নামটো কি আছিলে আপোনালোকৰ? আমাৰ এতিয়া এলেংমৰা, এইখন তামুলী চুক কয়। আগত আমি আহিছিলোঁ নামঘৰটো সেয়া মণ্ডলৰ চুক। আৰু মানে কিমান বছৰৰ পিছত এনেধৰণৰ পৰিস্থিতি দেখা পাইছে? এইটো আপোনাৰ 13-14 বছৰমান হ'ল। আৰু তেতিয়া ইমান ডাঙৰ পানী নাছিলে। এতিয়া যিটো আপোনাৰ পানী হৈছে ইয়াতকৈ বহুত কম আছিলে। এইটোৱে গোটেই আপোনাৰ এইবোৰ ফিচাৰী আছিলে, এইবোৰ ফিচাৰী চিন নাইকিয়া কৰিলে। একো ফিচাৰী আছে, ফিচাৰী এইটো যে দেখিছে, এইটো এটা ডাঙৰ ফিচাৰী আছিলে। সেইটো মাছ জীয়াইছিলোঁ আপোনাৰ। এতিয়াতো গ'লেই খেতি বাতি কৰিবলৈও একো নাইকিয়া হ'ল। মানে আৰু বহুতদিন ট্ৰেক্টৰ সোমাই আছে বুলি কৈছে পথাৰত। আছে, ট্ৰেক্টৰ গম নাপালেই ন, ভগা কথাটো গম নাপায়। সেইকাৰণে ট্ৰেক্টৰ লাগি ধৰিয়ে থাকিলে, পানীতে থাকিলে। বহুতৰ ট্ৰেক্টৰ থাকি গ'ল, পাৱাৰ টিলাৰ থাকিলে, ডাঙৰ ট্ৰেক্টৰ থাকিলে। তৎক্ষণাত ভাগি পেলাই নি 3-4 জেগাত ভাঙি দিলে। ভবা নাছিলে মানে মানুহখিনিয়ে যে এইটো পৰিস্থিতি হ'ব বুলি। দেৰগাঁও পৰ্যন্ত এনেকুৱা অৱস্থা হয় নাই? গোটেই এইটো এৰিয়া আপোনাৰ প্ৰায় 50খনমান গাঁও এইটো ডুবিছে। ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ নামটো দাদা? মোৰ অভিজিত তামুলী। হয়, আমাক জনালে যে কেনেধৰণে এক বিস্তীৰ্ণ অঞ্চলৰ এনেধৰণৰ দুৰ্বিষহ অৱস্থা। আৰু এইটো এটা বাসগৃহৰ ভিতৰত আমি দেখুৱাইছোঁ যে বানাক্ৰান্তৰ কি পৰিস্থিতিৰ সৈতে যুঁজ দিব লগা হৈছে। তেওঁলোকৰ পাকঘৰ সেয়া লক্ষ্য কৰক। এগৰাকী পৌৰুষ ব্যক্তি, তেখেত ৰোগত আক্ৰান্ত। আৰু লক্ষ্য কৰক যে কেনেধৰণে তেওঁ বিচনাখনলৈ লক্ষ্য কৰক। মানে এই দৃশ্যসমূহ আমি অনিচ্ছাকৃতভাৱেও দেখুৱাইছোঁ যে এইবাবে যে বানে কেনেধৰণে বিভীষিকাৰ সৃষ্টি কৰিছে, বিশেষকৈ উত্তৰ পশ্চিম যোৰহাটত। আৰু ইয়াতে মথাউৰি ভাগি যোৱাৰ ফলতে অতি কম সময়ৰ ভিতৰতে যি বাঢ়নি পানী, অভূতপূৰ্ব নাগালেণ্ডৰ যি ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা অভাৱনীয়ভাৱে জলপৃষ্ঠ বৃদ্ধিৰ ফলত যি বান পৰিস্থিতিৰ সৃষ্টি হ'ল, আমি দেখুৱাইছোঁ যে এগৰাকী বৃদ্ধ তেখেত বেমাৰত আক্ৰান্ত হৈ আছে চাগে ন? হয়, আমি দেখুৱাইছোঁ যে কেনে পৰিস্থিতি। আৰু যিসকল লোকে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে, হয়, আমি দেখুৱাইছোঁ যে ইফালে তেওঁলোকৰ পশুধন, গৰু ছাগলী ইত্যাদি, আৰু আনফালে লক্ষ্য কৰক তেওঁলোকৰ বৃদ্ধ। আপোনাৰ দেউতা হয় নেকি? খুৰা হয়, এইগৰাকী ব্যক্তিৰ খুৰাক হয়, এগৰাকী পৌৰুষ ব্যক্তি। আৰু তেখেত শয্যাশায়ী, ৰোগত আক্ৰান্ত।
আৰু হয় নাম মানিক তামুলী আৰু তেখেত তেনেধৰণে পানী তলত পানী লক্ষ্য কৰক বিচনাৰ তলত পানী আৰু এনেধৰণে কি এক যন্ত্ৰণাময় পৰিৱেশত সময় এতিয়া এই সময় পাৰ কৰিব লগা হৈছে যে ভগৱানে কেতিয়া চকু মেলি চায় কেতিয়া এই বান পৰিস্থিতি অৱসান ঘটে খিৰিকীয়েদি হয়তো আৰু কিছু সময়ৰ পিছত যদি পৰিস্থিতি সলনি নহয় খিৰিকীয়েদিও পানী আহিব বিচনা পৰ্যন্ত ডুবি যাব আমি দেখুৱাইছোঁ ইয়াতে পাকঘৰ বা তেনেধৰণৰ যিসমূহ ঠাই আছে সকলোখিনি বৰ্তমান পানীৰ তলত আৰু ঘৰৰ ভিতৰৰ পৰিৱেশ পৰিস্থিতি লক্ষ্য কৰক সকলোৱে নিজৰ নিজৰ সামগ্ৰীসমূহ বৰ্তমান এনেধৰণে বিচনাৰ ওপৰত ওখ ঠাইত বৰ্তমান তেওঁলোকে থৈছে যাতে যদি পানী বাঢ়ে তেওঁলোকে যাতে সকলো মোকাবিলা কৰিব পাৰে আমি দেখুৱাইছোঁ সকলো সামগ্ৰী এনেধৰণে বিচনাৰ ওপৰত তুলি থোৱা হৈছে যে বহুত অনিষ্ট হ'ল চাগে আপোনালোকৰ আৰু ঘৰত নিশ্চয় তেখেত ৰোগত আক্ৰান্ত এতিয়া পাকঘৰ চাগৰ চব ডুবি আছে আৰু খোৱা বোৱাটো চাগে কৰা নাই এতিয়ালৈকে ওপৰত বনাই থোৱা আছে ওপৰত মানে ওপৰ চটৰ ওপৰত বনাইছে এতিয়া বস্তু বাহানিটো ইয়াত কোনোবাই নিদিলেতো আপোনালোকে আনিবতো নোৱাৰে হয় নাই আমি নাৱত আহিছোঁ টুলুঙা নাৱত আহিছোঁ নাও হ'লেহে পৰা হয় হয় ছাগলীবোৰ গঁৰাল এটা আছে ঘাঁহ দি তাতে ভৰাই থোৱা আছে আৰু এনেকুৱা বান আগতে দেখিছেনে আপুনি মই জন্মৰ পৰা দেখাই নাই দেখা এইবাৰ প্ৰথম হৈছে প্ৰথম দেখিছোঁ কিন্তু ভোগদৈ পানী আহিছিলে 2004 চনত তেতিয়া মানে আমাৰ এইবোৰ ভিতৰত সোমোৱা নাছিলে নাও সোমোৱা এতিয়াহে হৈছে আমিও এনেকুৱা পানী দেখা নাই আজিলৈকে হয় এই ৰুমটোতো একে অৱস্থা থাকে নহয় দেখুৱাব পাৰিনে হয় আমি দেখুৱাইছোঁ যে কেনেধৰণৰ যিসকল লোকে বানাক্ৰান্তসকলৰ ঘৰত যি পৰিস্থিতি পৰিৱেশ আমি দেখুৱাইছোঁ যে যিখন অতি সুন্দৰকৈ সজাই পৰাই থোৱা ঘৰখনৰ অৱস্থা লক্ষ্য কৰক বিচনাৰ ওপৰত তেওঁলোকৰ আলমিৰা তেওঁলোকৰ ষ্টীল আলমিৰাৰ ভিতৰত কাপোৰ পৰ্যন্ত উলিয়াই এনেধৰণে থ'ব লগা হৈছে আমি এখন বাস্তৱ ছবি দেখুৱাবলৈ আহিছোঁ যে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বা বানে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আৰু এয়া হৈছে সম্পূৰ্ণৰূপে প্ৰাকৃতিক দুৰ্যোগ কিয়নো নাগালেণ্ডৰ মনত যি ডাৱৰ বিস্ফোৰণ ঘটিছিলে সেই ডাৱৰ বিস্ফোৰণৰ ফলতেই যোৰহাটত এনেধৰণৰ ভুক্তৰূপীয়ে কালৰূপ ধাৰণ কৰে আৰু সেই কালৰূপত এনেধৰণে আমি দেখুৱাইছোঁ যে এনে এক পৰিৱেশৰ সৃষ্টি হয় আৰু আমি দেখুৱাই গ'লোঁ আৰু পৰৱৰ্তী সময়ত আমি পুনৰ দেখুৱাই যাম বিশেষকৈ নগৰৰ যি কৃত্ৰিম বানে বৰ্তমান সময়তো হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে তাৰ সমান্তৰালকৈ যোৰহাটৰ নগৰৰ বৰিগাঁৱৰ কালি নিশা সৃষ্টি হোৱা পৰিস্থিতি বহুলাংশে ইতিমধ্যে হ্ৰাস পাইছে কিন্তু তাৰ সমান্তৰালকৈ উত্তৰ পশ্চিম যোৰহাটৰ এক বিস্তীৰ্ণ এলেকা বহুসংখ্যক গাঁও কৃষিভূমি বৰ্তমান পানীৰ তলত আৰু তাত যিসকল লোক আছে তেওঁলোকৰ নাজল নাথল অৱস্থা জলবন্দী হৈ আছে নিজৰ বাসগৃহসমূহত তাৰ আমি এখন বাস্তৱ ছবি দেখুৱালোঁ আৰু এই ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলোৱে আশা কৰিছে সেই ব্যৱস্থা গ্ৰহণ কৰি যাতে এই বানাক্ৰান্ত লোকসকলক যাতে সকাহ প্ৰদান কৰে ধন্যবাদ